নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ পৰা এক গুৰুত্বপূৰ্ণ নটিছ আহিছে যিসকল ফ'ৰ্থ চেমৰ ডিচাৰ্টেশ্যনৰ ভিভা এক্সামত বহিব বিচাৰে সকলোৱেতো এবাৰ নোৱাৰিব ভিভা এক্সামত ডিচাৰ্টেশ্যনৰ যি প্লাজিয়াৰিজম চেকত যিসকল উত্তীৰ্ণ হৈছিলে একচেপ্ট হৈছিলে তেওঁলোকে পাৰিব আৰু শেহতীয়াকৈ ৰিভিউ লিষ্টত যিসকলৰ নাম আছিলে প্ৰায় মই ইয়াৰ পূৰ্বৰ ভিডিঅ'টোত মই ৰিভিউ লিষ্টখন সম্পূৰ্ণ দি দিছিলোঁ সেই ৰিভিউ লিষ্টত প্ৰায় 700 মান আছিলে কেণ্ডিডেট যিসকলৰ ৰিভিউ লিষ্টত আছিলে তেখেতসকলে এই ভিভা এক্সামত বহিব পাৰিব ডিচাৰ্টেশ্যনত কিন্তু ইয়াত এখন আণ্ডাৰটেকিং দিব লাগিব এই আণ্ডাৰটেকিংখন তেওঁলোকে দিব লাগিব তাত তেওঁলোকে প্ৰতিশ্ৰুতি দিব লাগিব যে তেওঁলোকে অহা 25 ডিচেম্বৰৰ দিনা ভিতৰত তথা 25 ডিচেম্বৰৰ আগতে বা সেইদিনা তেওঁলোকে পুনৰ সাবমিট কৰিব লাগিব যি কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ৱেবছাইট আছে piagirism.check.kk-hendiksstateopenuniversity.in তেওঁলোকে পুনৰ দিব লাগিব আৰু তেওঁলোকে যেদিন ভিভা এক্সামত পাছ হয় কিন্তু যেদিন পুনৰ যি প্লাজিয়াৰিজম চেকত তেওঁলোক বিফল হয় তেনেহলে কিন্তু তেওঁলোকৰ এই পৰীক্ষাত তেওঁলোকে পুনৰ দিব লাগিব তথা ডিচাৰ্টেশ্যন পুনৰ সাবমিট কৰিব লাগিব জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত এইখন চাব আৰু এটা লিষ্ট চলাইছে আজি পুনৰ প্লাজিয়াৰিজম চেকত ডিচাৰ্টেশ্যনৰ যিসকলৰ একচেপ্টেড লিষ্ট চলাইছে এইসকলে একচেপ্টেড লিষ্ট শেহতীয়াকৈ ওলাইছে এইটো চাব আপোনালোকে সকলোখিনি চাই ল'ব মুঠতে এটা কথা চাব যে ৰিভিউ লিষ্টত যিসকলৰ নাম আছিলে প্ৰায় 700 পৰা 800 ষ্টুডেণ্টৰ সেই ৰিভিউ লিষ্টত থকা ডিচাৰ্টেশ্যনৰ পৰীক্ষাৰ্থীসকলেও ডিচাৰ্টেশ্যনৰ ভিভা এক্সামত বহিব পাৰিব কিন্তু তেওঁলোকে এই এখন যি আণ্ডাৰটেকিং দিছে সেই আণ্ডাৰটেকিঙত চহী কৰিব লাগিব যে তেওঁলোকে 25 তাৰিখৰ পূৰ্বে বা 25 তাৰিখ হয় এই ডিচেম্বৰ মাহৰ তেওঁলোকে পুনৰ তেওঁলোকৰ ডিচাৰ্টেশ্যন যি অফিচিয়েল ৱেবছাইট আছে প্লাজিয়াৰিজম চেকৰ এই প্লাজিয়াৰিজম চেকৰ ৱেবছাইটত তেওঁলোকে প্ৰেৰণ কৰিব আৰু তেওঁলোকে ভাইভাত বহাৰ পিছতো তেওঁলোকৰ যেদিন পুনৰ যি প্লাজিয়াৰিজম চেক হ'ব তাত যেদিন তেওঁলোকে ফেইল হয় তেনেহলে কিন্তু তেওঁলোকক পাছ কৰাই দিয়া নহয় এই ভিভাও তেওঁলোকক নম্বৰ নধৰে তাৰ ফলত তেওঁলোকে পুনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত অহা বছৰৰ 2025ত পুনৰ ৰিসাবমিট কৰিব লাগিব ডিচাৰ্টেশ্যন পেপাৰ অতি গুৰুত্বপূৰ্ণ ঘোষণা এনে ধৰণৰ গুৰুত্বপূৰ্ণ নটিছৰ খবৰ তথা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তথা ডিচাৰ্টেশ্যন কেনেকৈ লিখিব লাগে সেই বিষয়ে জানিবৰ কাৰণে এই চেনেলটো নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই উৎসাহিত কৰিব বুলি আশা ৰাখি আজিলৈ আহোঁ ধন্যবাদ।